নমস্কাৰ। বুকৰাংঢালি গাঁও নামঘৰ আমাৰ এই নামঘৰভাগ বহু পুৰণিকলীয়া। 1950 চনতে স্থাপিত। আগত আমাৰ নামঘৰভাগ কেঁচা আছিলে, কিন্তু আমাৰ ৰাইজৰ ইয়াত আমাৰ বাসিন্দা 61 ঘৰ মানুহ বৰ্তমান বুকৰাংঢালি গাঁওখনত এই 61 ঘৰ মানুহৰ বছৰি কিস্তি সংগ্ৰহ কৰি আমি নামঘৰটো বৰ্তমান এনেধৰণে বনাইছোঁ। কিন্তু ইয়াত মই সভাপতি হিচাপে আজি 8 বছৰ দিন কাৰ্যবাহ কৰি আছোঁ, আৰু লগতে মোৰ কাষতে তেখেত হ'ল আমাৰ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক। তেখেতেও আমাৰ লগতে আমি এখন কমিটি গঠন কৰি পেলাই এই নামঘৰ ভাগৰ উন্নয়নৰ কাৰণে যথেষ্ট কষ্ট স্বীকাৰ কৰি বৰ্তমান এই ৰূপত আমি গঢ়ি উঠিছে। ইয়াত কিন্তু আমাৰ চৰকাৰী সাহায্য বুলিবলৈ নাই। আমি চৰকাৰৰ ওচৰত বহুখিনি অনুনয় বিনয় কৰা হৈছিলে, কাৰণ আমি চৰকাৰৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে বহু লাখ লাখ টকা প্ৰায় নামঘৰবিলাকে পাইছে। আমিও পোৱাৰ আশাৰে আমি গৈ পেলাই আমাৰ স্থানীয় বিধায়কক আমি জনাইছিলোঁ বা আবেদন কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত আমাৰ এই বুকৰাংঢালি গাঁও নামঘৰে চৰকাৰী সাহায্যৰ নামত এটকা পইচাও পোৱা নাই। যিহেতু বহুতো নামঘৰত দেখা পালোঁ বহুতো আঁচনি লাভ কৰিলে, আপোনালোকে কি কাৰণত আঁচনি লাভ কৰিব পৰা নাই? সেইটো আমি বিশেষ নাজানিম, কিন্তু আমি লাগি থকা নলগাকৈ থকা নাই, আমিতো লাগি আছোঁ। আমি গাড়ীয়ে আমাৰ গাঁৱৰ যুৱকসকলক লৈ আমি মন্ত্ৰী বিধায়কৰ কাষ চাপিছোঁ, কিন্তু তেখেতসকলে হ'ব বুলি কোৱাৰ পিছতো কি কাৰণত আমাৰ এই নামঘৰ ভাগলৈ আজি পৰ্যন্ত অনুদান আগবঢ়োৱা নাই, সেই বিষয়ে আমি সবিশেষ নাজানো। কিন্তু নাপাওঁ বুলি নকয়, পাব বুলিয়েই কয়, কিন্তু পোৱা হ'লে নাই। আপোনালোকৰ বিধায়ক আমাৰ বিধায়ক আমি যেতিয়া পুৰণা খুমটাই সমষ্টিত আছিলে, আমি আছিলোঁ প্ৰথমতে খুমটাই সমষ্টিৰ বাসিন্দাৰ, তাৰ বিধায়ক আছিলে মৃণাল কুমাৰ শইকীয়া। কিন্তু এতিয়া আমাৰ এই MP ইলেকশ্যনৰ পিছত আমাৰ সমষ্টি নিৰ্ধাৰণ কৰোঁতে আমাৰ এই দুটা পঞ্চায়ত, আমি দক্ষিণ গুৰুজুবিনা পঞ্চায়তৰ মানুহ আৰু উত্তৰ গুৰুজুবিনা দক্ষিণ গুৰুজুবিনা, এই দুটা পঞ্চায়ত বৰ্তমান আমাৰ দাইগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। আৰু বৰ্তমান আমাৰ সমষ্টিৰ বিধায়ক হ'ল ভৱেন ভৰালী। এইটো আমি অবিৰত ভাগৱত পাঠ অনুষ্ঠান ভাগ আমি এই নামঘৰৰ অংশীদাৰ 61 ঘৰৰ অংশীদাৰৰ পৰা আমি চান্দা উঠাই পেলাই অহা মাৰ্চৰ 17 তাৰিখৰ পৰা চ'ত মাহৰ 3 তাৰিখৰ পৰা আমি 8 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান ভাগ পাতিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ অকল 61 ঘৰ ৰাইজৰ সহযোগী নহয়, আমাৰ আশে পাশে থকা বৃহৎ এলেকাক ধৰি পেলাই আমি অনুষ্ঠান ভাগ পাতিবলৈ লৈছোঁ। ইয়াত আমাৰ দান বৰঙণি এনেকৈ সকলোৱে আগবঢ়াইছে। লগতে আমাৰ এটা কথা, আমি মন্ত্ৰী বিধায়কক এতিয়ালৈকে নিমন্ত্ৰণ কৰিবলৈ যাব পৰা নাই। আমাৰ বিধায়ক যিহেতু মাননীয় ভৱেন ভৰালী, তেখেত বৰ্তমান এছেম্বলি চলি থকাৰ কাৰণত গুৱাহাটীতে আছে, তেখেতৰ ওচৰলৈ যাব পৰা নাই। আমি তেখেতৰ ওচৰলৈ যোৱাৰ আশা ৰাখিছোঁ। সময় সুবিধা পালে আমি গৈ তেখেতৰ ঘৰত নিমন্ত্ৰণ কৰিম, আৰু আশা ৰাখিছোঁ তেখেত আমাৰ ইয়ালৈ নিশ্চয় দেখা কৰিবলৈ আহিব। আপোনালোকে এইটো আমন্ত্ৰণী হিচাপে কোন কোন আহিব? কি ক'লে? আমন্ত্ৰণী নিমন্ত্ৰণ কাক কৰিছে? কাৰ হিচাপে আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা এজন আহিব, ৰন্তু শইকীয়া। তেখেতে প্ৰথম দিনা, তেখেত হ'ল আমাৰ বিশিষ্ট অতিথি, আৰু তেখেতে প্ৰথম দিনা আমাৰ ইয়াতে ভাগৱত ব্যাখ্যা দাঙি ধৰিব। তাৰ পিছদিনাৰ পৰাই আমাৰ মূল ভাগৱত প্ৰতিষ্ঠা হ'ব, আৰু তাত আমাৰ মূল পাঠক হিচাপে 6 জনক আমি আমন্ত্ৰণ জনাইছোঁ। সেই 6 জন আহিব। সেই 6 জনৰ জৰিয়তে আমাৰ এই 7 দিনীয়া কাৰ্যসূচী ভাগ অবিৰত ভাগৱত পাঠ ভাগ সমাপ্ত হ'ব। আৰু ইয়াৰ ভিতৰতে আমাৰ নামাচাৰ্য আছে। নামাচাৰ্য আমাৰ নিমন্ত্ৰণ হৈছে। হাতেখোৱা অঞ্চলৰ পৰা এজন নিমন্ত্ৰণ কৰিছোঁ, আৰু আমাৰ স্থানীয়ও আছে। এইকেইজনেও আমাৰ নাম প্ৰসংগত অংশগ্ৰহণ কৰিব, আৰু ভকত বৈষ্ণৱ বহুতো আমাৰ ইয়ালৈ আহিব। সমাগমটো আমাৰ হ'ব, কাৰণ যথেষ্ট ভকত বৈষ্ণৱক আমি আমাৰ অনুষ্ঠান ভাগলৈ নিমন্ত্ৰণ জনোৱা হৈছে।